হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে পলিটিকেল ছায়েন্সৰ 2022 বৰ্ষত অনুষ্ঠিত কৰা এইচএছ ফাইনেল পৰীক্ষাৰ সম্পূৰ্ণ প্ৰশ্ন কাকতৰ সমাধান লৈ আহিছোঁ। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণকৈ চাব সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত লেটাৰ নম্বৰ পাব। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। প্ৰথম প্ৰশ্নটো হ'ল NIEO সম্পূৰ্ণ ৰূপটো লিখা। এনেকুৱা এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত দুটা আহিব, সম্পূৰ্ণ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। গতিকে বহুত ইম্পৰ্টেণ্ট হয়, চাবা। এক মেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা, লগতে দ্বিতীয় বিশ্বযুদ্ধ কাক বোলে চাই যাবা। ৰিঅ' সন্মিলন কাৰ্যসূচী 21 নামৰ এক উন্নয়নমূলক কৰ্মসূচী অনুমোদন জনাইছিল, হয় নে নহয় লিখিব দিছে। উত্তৰটো হয়, বহুত ইম্পৰ্টেণ্ট হয়, এইটো হ'ব উত্তৰ হয়। তাৰপিছত ডি নম্বৰটো চাবা, ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব 1991 চনত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ডেছ ঠাই সদস্য আছে, মানে কিমানখন সদস্য আছে, 5খন সদস্য আছে। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো, প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা। গতিকে এইখিনি তোমালোকে পাৰ্থক্য লিখি দিব পাৰা বা পইণ্ট ৱাইজ লিখিব পাৰা। বিশ্ব বেংক কোন চনত স্থাপন হৈছিলে, ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা। এইটো প্ৰশ্ন চাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক'ত হৈছিল, এইটো চাবা। তাৰপিছত কিয়ট চুক্তিৰ ওপৰত চাই যাবা। লগতে ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা, মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত 9 নম্বৰটো চাবা, বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন, 4টা কাৰণ লিখা, মষ্ট ইম্পৰ্টেণ্ট। ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু ভৱিষ্যত সম্পৰ্কে চমুকৈ আলোচনা কৰা, মষ্ট ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত চাবা, ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্ক আলোচনা কৰা। ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক চাই যাবা। এটা প্ৰশ্ন পৰীক্ষাত আহিবই। তাৰপিছত চাবা, মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি আলোচনা কৰা, ইম্পৰ্টেণ্ট হয়। আছিয়ান কি, আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট, 4 নম্বৰ বাবে আহিব। তাৰপিছত তোমালোকে ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিলে, এইটো চাই যাবা। ইয়াৰ কাৰণসমূহ চাই যাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাব লাগিব 19 নম্বৰ প্ৰশ্নটো পাৰিলে চাবা, আৰু এইটো প্ৰশ্ন কিন্তু পৰীক্ষাত বনাই দিয়ে। তাৰপিছত 14 নম্বৰটো তোমালোকে চাই যাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ দ্বিতীয় কিতাপখনৰ পৰা আহিব, গতিকে ইয়াৰ পৰা তোমালোকে A নম্বৰটো চাবা, খালী ঠাই। তাৰপিছত B নম্বৰটো চাবা, কোন চনৰ পৰা কেন্দ্ৰত মৰ্চাৰ চৰকাৰৰ যুগ আৰম্ভ হৈছিলে, এইটো চাবা। কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল, উত্তৰটো হ'ব গুজৰাট, ইম্পৰ্টেণ্ট হয়। তাৰপিছত খালী ঠাইটো চাবা, লগতে এইটো চাবা, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা। এইটো প্ৰশ্ন চাবা, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে পইণ্ট ৱাইজ, মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত F নম্বৰ এইটো চাবা, নৰ্মদা বাচাও আন্দোলন কি, ইয়াৰ ওপৰত আহিব পাৰে, চাই যাবা। তাৰপিছত কুৰিৰফি আঁচনিৰ ওপৰত চাবা, ইম্পৰ্টেণ্ট হয়। ভাৰতৰ সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা, ইম্পৰ্টেণ্ট হয়। উত্তৰটো এই দুটা চাই যাবা। তাৰপিছত ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিলে আৰু ইয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে, উত্তৰটো চাবা
উত্তৰটো হ'ব 1950 চনত নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিলে আৰু ইয়াৰ মুখ্য আয়ুক্ত আছিলে সুকুমাৰ সেন। বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত সেউজ বিপ্লৱ কাক বোলে বা সেউজ বিপ্লৱৰ ফলাফলসমূহ চাই যাবা। ইয়াতে তোমালোকে ইতিবাচক আৰু নেতিবাচক দিশসমূহ লিখিব পাৰিবা। তাৰপিছত তোমালোকে জৰুৰীকালীনৰ ওপৰত চাই যাবা। তোমালোকৰ পৰীক্ষাত জৰুৰীকালীন ওপৰত আহে প্ৰশ্ন, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয়, চাই যাবা। তাৰপিছত তোমালোকে ৰাজনৈতিক দলৰ নাম চাবা। 4টা ৰাজনৈতিক দলৰ নাম, যেনে অসম গণ পৰিষদ বা আকালি দল, এনেকুৱা টাইপৰ দল কেইটামান আছে, চাই যাবা। তাৰপিছত বিশ্বায়নৰ ওপৰত ভালদৰে চাই যাবা। এইটো বিশ্বায়নৰ ওপৰত আহিব পাৰে। লগতে বিশ্বায়ন কাক বোলে, ইয়াৰ অৰ্থনৈতিক ফলাফল, ৰাজনৈতিক ফলাফল এইবোৰ চাই যাবা। তাৰপিছত এইটো প্ৰশ্ন চাবা, ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে পৰিকল্পিত বিকাশৰ সৈতে উদ্ভৱ হোৱা মূল বিতৰ্কসমূহ আলোচনা কৰা। এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয় এইবাৰ পৰীক্ষাৰ বাবে, গতিকে এইটো চাই যাবা। উত্তৰটো ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে। তাৰপিছত পাৰিলে তোমালোকে 28 নম্বৰ প্ৰশ্নটো এবাৰ ৰিভিজন কৰি যাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাব লাগিব কাশ্মীৰৰ সমস্যা সম্পৰ্কে চাবা। তোমালোকৰ পৰীক্ষাত আহে কাশ্মীৰৰ সমস্যা সম্পৰ্কে লিখা চমুকৈ। এইটো প্ৰশ্ন 6 নম্বৰৰ বাবে আহে, গতিকে এই প্ৰশ্নটো তোমালোকে কনচেপ্টটো শিকি যাবা, তেতিয়া পৰীক্ষাত প্ৰশ্নবোৰ বনাই বনাই লিখিব পাৰিবা। গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আগতে মই মডেল পেপাৰ বা পলিটিকেলৰ আটাইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে সেই ভিডিঅ'সমূহ নিশ্চয় চাইছা। আৰু এইখন হৈছে 2022 বৰ্ষৰ পলিটিকেল ছায়েন্সৰ HS ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান। এই প্ৰশ্ন কাকতখন তোমালোকক মই শ্বেয়াৰ কৰিলোঁ, গতিকে তোমালোকে ভালদৰে পৰীক্ষাৰ আগত এবাৰ ৰিভিজন কৰি যাবা। ইয়াৰ পৰা নিশ্চয় তোমালোকৰ পৰীক্ষাত কেইটামান প্ৰশ্ন কমন পৰিব। গতিকে আজিলৈ ইমানেই। নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো যদি তুমি এতিয়ালৈকে লাইক কৰা নাই, ভিডিঅ'টো এটা লাইক কৰি দিবা। চেনেলটো যদি তুমি প্ৰথমবাৰৰ বাবে চাইছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ লাভ কৰিব পাৰিবা। গতিকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা। তুমি যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছা, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে তোমালোকে লিংক পাবা, জইন হ'লে ল'ব পাৰিবা। তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।